ছয়গাঁৱৰ গৰৈমাৰী সত্ৰত চুৰিকাণ্ড ৰাধাৰ বিগ্ৰহৰ লগতে সা সম্পদ প্ৰণামী লুট দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰী সত্ৰ মন্দিৰত চুৰিকাণ্ড সংঘটিত হৈছে নিশা মণিকূটৰ তলা ভাঙি চুৰে চলাই লুটপাট গৰৈমাৰী সত্ৰত ৰাধা কৃষ্ণৰ সোণৰ বিগ্ৰহ চুৰি কৰাৰ লগতে প্ৰণামীৰ ধনসহ মন্দিৰৰ সা সম্পদ লুটপাট চলাই লৈ যায় মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি চুৰে লুটপাট কৰি লৈ যায় ঘটনা সন্দৰ্ভত মন্দিৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে গৰৈমাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে অঞ্চলটোৰ ধৰ্মপ্ৰাণ লোকৰ আশা ভৰসাৰ থল মন্দিৰত সংঘটিত চুৰিকাণ্ড সহজভাৱে ল'ব পৰা নাই স্থানীয় ৰাইজে ইতিমধ্যে গৰৈমাৰী আৰক্ষীয়ে উক্ত চুৰিকাণ্ড সন্দৰ্ভত অভিযান তীব্ৰতৰ কৰি তুলিছে অঞ্চলত সঘনে চুৰিকাৰ্য সংঘটিত হৈ আছে যোৱা নিশা আমাৰ গৰৈমাৰী সত্ৰৰ মণিকূটৰ দৰ্জাখনৰ তলা ভাঙি কোনো অচিন দুৰ্বৃত্তই অতি মূল্যৱান সম্পদ চুৰি কৰি লৈ যায় তাৰে ভিতৰত সোণেৰে নিৰ্মিত ৰাধা কৃষ্ণৰ যুগল প্ৰতিমূৰ্তি সোণৰ ফুল কিছুমান ৰূপৰ ফুল কিছুমান থাল এখন শৰাই এখন আৰু কিছু আচবাব চোৰে চুৰি কৰি লৈ যায় গোচৰ ৰুজু কৰোঁ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আগবঢ়াই আছে আমি আশা কৰোঁ এই তদন্তত দোষীয়ে কৰায়ত্ব হওক আৰু আমাৰ যি সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু আমি প্ৰশাসনক আমি জনাইছোঁ যাতে এই ধৰণৰ চুৰি কাৰ্য সংঘটিত কৰাসকলক যাতে উচিত দণ্ডেৰে দণ্ডিত কৰে ব্যুৰো ৰিপৰ্ট নিউজ টাইম এনি